অসমতে আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 বাবে কিন্তু ইতিমধ্যে ই-চাইন প্ৰচেছটো আৰম্ভ হৈছে আৰু এই ই-চাইন প্ৰচেছটো কমপ্লিট কৰাৰ পিছতে আপোনালোকে বাকি থকা যি 25,000 টকা বা দ্বিতীয় কিস্তিটো আপোনালোকে সেই দ্বিতীয় কিস্তিটো লাভ কৰিব আৰু ইতিমধ্যে কিন্তু ইমেইলৰ জৰিয়তে আৰু মোবাইলত মেছেজৰ জৰিয়তে আপোনালোকক কোৱা হৈ আছে যে আপোনালোকে ইকেআইচিটো বা ই-চাইনটো আপোনালোকে কমপ্লিট কৰি লওক। এতিয়া কথা হ'ল যে আপোনালোকে ই-চাইনটো কেনেকৈ কমপ্লিট কৰিব সেই প্ৰচেছটো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। সেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ধুনীয়াকৈ বুজি পাব। মাত্ৰ 2 মিনিটৰ ভিতৰত আপুনি নিজে আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে ইকেআইচিটো কমপ্লিট কৰিব পাৰিব। এতিয়া বলক মই আপোনালোকক ইকেআইচিটো কৰি দেখুৱাই আছোঁ। মোবাইলত হয়তো এনেকুৱা মেছেজ আহিব পাৰে, যদিও মেছেজ অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, আপোনালোকৰ ইমেইল অপেন কৰিব। আপোনালোকে যেতিয়া নেকি ট্ৰেইনিং হৈছিল সেই ট্ৰেইনিঙৰ সময়ত যিটো ইমেইল দিছিল বা আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিল ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিটো ইমেইল দিছিল আপোনালোকে কিন্তু সেই ইমেইলটো অপেন কৰিব লাগিব। ওকে, তো ইমেইলটো অপেন কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব ষ্টেক হোল্ডিং ডিজিডক এনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাব। তো ইয়াতে মোৰ ইয়াতে কেইবাটাও মেছেজ আহিছে। তো ইয়াতে চাওক, এই যিটো আপোনালোকে দেখিবলৈ পাইছে ষ্টেক হোল্ডিং ডিজিডক আপোনালোকৰ এনেকুৱাকৈ দেখিবলৈ পাব। ইয়াতে চাওক ৰিকুৱেষ্ট টু ডিজিটেল ই-চাইন ইউৰ CMA বেনিফিচিয়াৰী এনেকুৱাকৈ লগতে আপোনালোকৰ এনেকুৱাকৈ দেখুৱাব। এতিয়া ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, আপোনাৰ ই-চাইনটো কমপ্লিট কৰিব লাগিব। তো ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্টাৰ কৰাৰ সময়ত আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰাৰ সময়ত আপোনালোকৰ যিটো নেকি এপ্লিকেশ্যন নাম্বাৰ CMA এপ্লিকেশ্যন নাম্বাৰ, পান নাম্বাৰ আৰু মোবাইল নাম্বাৰ এই তিনিটা বস্তু প্ৰয়োজন হ'ব। তো এতিয়া ইমেইল যে অপেন হৈছে ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে অলৰেডি ৰেজিষ্টাৰ আৰু বি নম্বৰত এটা অপশ্যন আছে যিটো হ'ল নিউ। তো ইয়াতে এনেকুৱাকৈ অহা নাই। মই মোবাইলটো ভাৰ্টিকেল মোডত লৈ ল'ম। এতিয়া চাওক মই মোবাইলটো এনেকুৱাকৈ লৈছোঁ। এনেকুৱাকৈ লোৱাৰ লগে লগে কি হয়, ইয়াতে চাওক মোৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো কিন্তু ইয়াতে শ্ব' কৰি আছে। ঠিক আছে, আপোনালোকে কপি কৰি ল'ব পাৰিব ইয়াৰ পৰা। তাৰপিছত স্ক্ৰল ডাউন হ'লে এনেকুৱাকৈ ডিটেইলছসমূহ দেখিবলৈ পাইছে। তো ডিটেইলছসমূহ দেখুৱাৰ পিছত আপোনালোকে কমপ্লিট ইউৰ ই-চাইন প্ৰচেছ অপশ্যনত আহি ইয়াতে লগ ইন টু ডিজিডক আৰু আপোনালোকে যিটো ফাৰ্ষ্ট টাইম কৰি আছে আপোনালোকে তাৰ বাবে আপোনালোকে ষ্টাৰ্ট ই-চাইন অপশ্যন যিটো অপশ্যন দেখিবলৈ পাইছে বি নম্বৰত ষ্টাৰ্ট ই-চাইন প্ৰচেছ, আপোনালোকে ষ্টাৰ্ট ই-চাইন প্ৰচেছ অপশ্যনত ক্লিক কৰিব। ওকে, ইয়াতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ চিটিজেন চিগনেচাৰ অপশ্যন আহিছে। প্ৰথমতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো দিব লাগিব, অৰ্থাৎ CMA এৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেইটো, ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইয়াতে আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰ আপোনালোকে এণ্টাৰ কৰিব লাগিব। মই যিহেতু মোবাইলৰ জৰিয়তে দেখুৱাইছোঁ যাৰ বাবে এনেকুৱাকৈ লৈছোঁ, ইয়াতে চাওক চিটিজেন চিগনেচাৰত মই ইয়াতে এপ্লিকেশ্যন নাম্বাৰ অৰ্থাৎ CMA এৰ এপ্লিকেশ্যন নাম্বাৰ, মোবাইল নাম্বাৰ আৰু ইয়াতে পেন কাৰ্ড নাম্বাৰটো বহাই দিছোঁ। এতিয়া মই চাৰ্চ অপশ্যনত ক্লিক কৰিলোঁ। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ডিটেইলছসমূহ শ্ব' কৰিব। আপোনালোকৰ CMA এৰ এপ্লিকেশ্যন নাম্বাৰ, চিটিজেনছ মোবাইল নাম্বাৰ এনেকুৱাকৈ শ্ব' কৰিছে, পেন কাৰ্ড নাম্বাৰ, আধাৰ নাম্বাৰ এনেকুৱাকৈ শ্ব' কৰিছে। তো আপোনালোকে ইনিটিয়েট যিটো চিগনেচাৰ এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যিটো এগ্ৰিমেণ্ট সেই এগ্ৰিমেণ্টটো কিন্তু শ্ব' কৰিব। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এগ্ৰিমেণ্ট এটা আহি গৈছে। আপোনালোকে কিন্তু এই এগ্ৰিমেণ্টটো দেখিবলৈ পাইছে। আপোনালোকৰ কিন্তু এইটো হ'ল মেইন বস্তু। তো আপোনালোকে জাষ্ট এতিয়া যিটো ইনিটিয়েট চিগনেচাৰ আপোনালোকে দেখিবলৈ পাইছে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এইটো ডিজিটেল চিগনেচাৰ বুলি কয় বা ই-চাইন বুলি কয়। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ই-চাইন অপশ্যনলৈ লৈ যাব। ইয়াতে আপোনালোকে টিক লগাব আৰু এই যিটো আপোনালোকে দেখিবলৈ পাইছে BID নাম্বাৰ অব্লিক আধাৰ নাম্বাৰ, আপোনালোকে এই ইয়াতে আধাৰ নাম্বাৰটো বহাব লাগিব। তেনেকৈ আপোনালোকে আধাৰ নাম্বাৰ বহাব। আধাৰ নাম্বাৰ বহোৱাৰ লগে লগে আপোনালোকে চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব। চেণ্ড OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰত কিন্তু অৰ্থাৎ আধাৰৰ সৈতে লিংক হৈ থকা মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো কিন্তু ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰি জাষ্ট আপোনালোকে ইয়াতে ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে লোডিং হ'ব আৰু আপোনালোকৰ ফাইনেলি এনেকুৱাকৈ থেংক ইউ ফৰ ই-চাইন দ্য ডকুমেণ্টছ, উই উইল নটিফাই দ্য অদাৰ পাৰ্টি এণ্ড মুভ দ্য প্ৰচেছ এহেড। অ'কে, তো এতিয়া আপোনাৰ ই-চাইন প্ৰচেছটো ইয়াতে কমপ্লিট হৈ গ'ল। আপোনালোকক যিটো নেকি ই-চাইন কৰিবলৈ দিছে বৰ্তমান সময়ত এইটো কমপ্লিট হৈ গ'ল। মই জাষ্ট অ'কে অপশ্যনত ক্লিক কৰি দিলোঁ, ই-চাইন মোৰ কমপ্লিট হৈ গ'ল। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে যে ই-চাইনটো কেনেকৈ কমপ্লিট কৰিব।